How are you? You are from Israel. Israel. Yeah, and there is big flood, but it's okay, it's normal. This is life. Thank you. বহুত পানী বহুত মানে অসুবিধা মানে এতিয়া যাবলৈ জোতা পিন্ধি কিবাকৈ আহিছোঁ যদিও মানে কেতিয়া ক'ত কি হয় একো ঠিক নাই, চবফালে পানীয়ে পানী হৈ আছে। এইটো আৰু ড্ৰেইনেজটো ঠিক নহ'লে আকৌ একো নহয় আৰু ড্ৰেইনটো সিহঁতে ঠিক কৰিলে যদিও পানী নহ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু একো লাভ নহ'ল দেখোন, পানীটো সোমায়েই আছে। এইবাৰ কিন্তু ড্ৰেইনসমূহ চাফা কৰাও দেখিবলৈ পোৱা গৈছে। তেতিয়াহ'লে কোনো লাভ হোৱা নাই দেখা পাইছোঁ। এতিয়া ড্ৰেইনৰ ভিতৰত কিবা আছে কিবা নাই আমি গম নাপাওঁ আৰু। পানী একদম বাপৰে যাব নোৱাৰি আৰু। যিহেতু ডিউটিৰ বাবে ওলাই আহিছে, অসুবিধা কেনেকুৱা পাইছে? অসুবিধাটো বহুত, আমাৰ এতিয়া ধৰক এতিয়া ডিউটি টাইম, আমি টাইমতে যাব নোৱাৰোঁ, যাব নাপাওঁ এনেকুৱা আৰু। কিমান বছৰ হৈছে এনেধৰণৰ পানীৰ সন্মুখীন? সেইটোতো আমি গুৱাহাটীত আপোনাৰ আজি যিমান দিনৰ পৰা গুৱাহাটীত কাম কৰি আছোঁ, আজি 4-5 বছৰ হ'ল এইটো প্ৰব্লেম পায়েই আহিছোঁ, পানী প্ৰব্লেমটো থাকেই। পুৱাৰ এজাক বৰষুণ, তাৰ পিছতে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰীৰ জনতা। আৰু আমি এতিয়া বেলতলাত আহি উপস্থিত হৈছোঁ। কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে সেয়া আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুওৱাৰ চেষ্টা কৰিম। কেৱল বেলতলাতে নহয়, মহানগৰীতে ভিন্ন প্ৰান্তত এনেধৰণে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে গুৱাহাটী মহানগৰবাসী। আমি বেলতলাৰ পৰা আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। দৃশ্য দেখি আপোনালোকে ধৰিব পাৰিছে কেনেধৰণৰ অৱস্থাৰ সন্মুখীন হৈছে, যাতায়াতৰ বাবে কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া দৃশ্য দেখি আপোনালোকে ধৰিব পাৰিছে। আমি বেলতলাৰ পৰা আপোনালোকক পোনপটীয়াকৈ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। কেৱল ৰাজপথেই নহয়, উপপথসমূহতো এতিয়া কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। দৃশ্য দেখি আপোনালোকে ধৰিব পাৰিছে পুৱাৰে পৰা কেনেধৰণে মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিছে সেয়া দৃশ্য দেখি আপোনালোকে ধৰিব পাৰিছে। সাধাৰণ জনতাৰ মতামত ল'বলৈ চেষ্টা কৰিম। প্ৰথমে আমি আপোনালোকক পুৱাৰ পৰিৱেশটো দেখুৱাই আছোঁ, কেনেধৰণে যাতায়াতৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া আপোনালোকে দৃশ্য দেখিয়ে ধৰিব পাৰিছে। আৰু আমি সাধাৰণ জনতাৰ কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম। আৰু আমি দৃশ্য দেখুৱাই আছোঁ, আপোনালোকে দেখিবলৈ পাইছে বেলতলাৰ পৰা আপোনালোকে কেনেধৰণে সাধাৰণ জনতাই দুৰ্ভোগ ভুগিছে সেয়া আমি দৃশ্যাংশ দেখুৱাই আছোঁ। যিহেতু এইবাৰ তীব্ৰ গতিত নলা নৰ্দমাসমূহ চাফা কৰা হৈছিলে আৰু নদীজানসমূহ চাফা কৰা হৈছিলে। আৰু এক কথাত উল্লেখ কৰিছিলে কালি মেয়ৰ মৃগান শৰণীয়াই যে এইবাৰ নলা নৰ্দমাসমূহ চাফা কৰি আছে আৰু লক্ষ্য হৈছে বানমুক্ত গুৱাহাটী। লগতে এটা কথা উল্লেখ কৰিছিলে যে এটা দিনতে বা এদিনতে। How are you? You are from Israel. Israel. Yeah, and there is big flood, but it's okay, it's normal. This is life. Thank you. নিশ্চয় এনেধৰণে ইজৰাইলবাসীও জনালে মতামত বানপানীৰ বিষয়ে। আৰু আমি আপোনালোকক বেলতলাৰ পৰা দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, কেনেধৰণে অসুবিধাৰ সন্মুখীন হৈছে সেয়া দৃশ্য দেখিয়ে ধৰিব পাৰিছে। দাদা ক'ৰ পৰা? মই বশিষ্ঠ। কেনেকুৱা বহুত পানী বহুত মানে অসুবিধা মানে এতিয়া যাবলৈ জোতা পিন্ধি কিবাকৈ আহিছোঁ যদিও মানে কেতিয়া ক'ত কি হয় একো ঠিক নাই, চবফালে পানীয়ে পানী হৈ আছে। ঠিক আছে। নিশ্চয় যাতায়াতত কেনেধৰণৰ অসুবিধা হৈছে সেয়া তেওঁলোকে জনাইছে। পুৱাৰে পৰা এজাক বৰষুণ আৰু এজাক বৰষুণৰ পাছতে এতিয়া মহানগৰবাসীয়ে জমৰ যন্ত্ৰণা ভুগিবলগীয়া হৈছে। সকলো ওলাই আহিছে নিজৰ কৰ্মব্যস্ততাৰ বাবে, ওলাই অহা দেখিবলৈ পোৱা গৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীসকল ওলাই অহা দেখিবলৈ পোৱা গৈছে। কিন্তু তাৰ পিছত কেনেধৰণৰ জমৰ যন্ত্ৰণা ভুগিছে সেয়া আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাই আছোঁ। বেলতলাতে নহয়, কেৱল মহানগৰীৰ ভিন্ন প্ৰান্তত এতিয়া এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছে। অনিল নগৰে হওক বা পাঞ্জাবাৰীয়ে হওক, 6 মাইলে হওক, ৰুক্মিণী গাঁৱে হওক, এতিয়া মহানগৰীত এনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই আছোঁ। সন্মুখত যিহেতু ব্যৱসায় প্ৰতিষ্ঠানসমূহো আছে, তেওঁলোকৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছে সেয়া আমি নিশ্চয় তেওঁলোকৰ মুখৰ পৰাই জানিবলৈ চেষ্টা কৰিম। আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাই আছোঁ, কেনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছে এইফালে দেখিবলৈ পাইছে। যিহেতু তেওঁ পোৱাৰ সময়তে ব্যৱসায়ৰ বাবে ওলাই আহিছিলে আৰু এতিয়া পানী সিঁচি থকা দেখিবলৈ পোৱা গৈছে। দাদা আপোনাৰ ওচৰত অকণমান আহিছোঁ। ব্যৱসায় প্ৰতিষ্ঠানসমূহ সকলো এতিয়া ওলাই অহা দেখিবলৈ পোৱা গৈছে, কাৰ্যালয়লৈ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে। সেই সময়তে আপোনালোক দেখিছোঁ যে আপোনাৰ যিখন দোকানত আপুনি পানী সিঁচি আছে। এনেকুৱা ধৰণৰ সন্মুখীন অসুবিধাৰ আজিয়ে হৈছে নে আগৰ পৰা হৈ আছে? আজি 4-5 বছৰ ধৰি হৈ আছে। এইটো আৰু ড্ৰেইনেজটো ঠিক নহ'লে আকৌ একো নহয় আৰু ড্ৰেইনটো সিহঁতে ঠিক কৰিলে যদিও পানী নহ'ব বুলি আমি ভাবিছিলোঁ, কিন্তু একো লাভ নহ'ল দেখোন, পানীটো সোমায়েই আছে। এইবাৰ কিন্তু ড্ৰেইনসমূহ চাফা কৰাও দেখিবলৈ পোৱা গৈছে। তেতিয়াহ'লে কোনো লাভ হোৱা নাই দেখা পাইছোঁ। এতিয়া ড্ৰেইনৰ ভিতৰত কিবা আছে কিবা নাই আমি গম নাপাওঁ আৰু।
নিশ্চয় যিহেতু এইবাৰ দেখিবলৈ পোৱা গৈছে যে নলা নৰ্দমাসমূহ তীব্ৰ গতিত চাফা কৰি আছে আৰু ৰাইজেও জনাইছে যে নলা নৰ্দমাসমূহ চাফা কৰি আছে, কিন্তু তাৰ পিছতো সমস্যাৰ সমাধান হোৱা নাই। সকলো এনেধৰণে দুৰ্ভোগ ভুগিবলগীয়া হৈছে আৰু আমি আপোনালোকক পোনপটীয়াকৈ দৃশ্যাংশ দেখুৱাইছোঁ। দাদা ক'ৰ পৰা আহিছে? মই আপোনাৰ এইটো চাইডৰ পৰা চাৰ্ভেৰ পৰা আহিছোঁ। পানী একদম বাপৰে যাব নোৱাৰি আৰু অসুবিধা কেনেকুৱা পাইছে? অসুবিধাটো বহুত। আমাৰ এতিয়া ধৰক এতিয়া ডিউটি টাইম, আমি টাইমতে যাব নোৱাৰোঁ, যাব নাপাওঁ, এনেকুৱা আৰু। সেইটোতো আমি গুৱাহাটীত আপোনাৰ আজি যিমান দিনৰ পৰা গুৱাহাটীত কাম কৰি আছোঁ, আজি 4-5 বছৰ হ'ল এইটো প্ৰব্লেম পায়েই আহিছোঁ। পানী প্ৰব্লেমটো থাকেই। নিশ্চয় এয়া এটা দিনৰ কথা নহয়, বছৰ বছৰ ধৰি এনেধৰণে জনতাই দুৰ্ভোগ ভুগি আছে। যিহেতু এইবাৰ নলা নৰ্দমাৰ কাম চলি থকা দেখিবলৈ পোৱা গৈছে, নলা নিষ্কাশনৰ তীব্ৰ গতিত চলি থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ পিছতো কিন্তু কৃত্ৰিম বানৰ পৰা মুক্ত হোৱা নাই। যিহেতু জনোৱা হৈছিলে যে এইবাৰ, যিহেতু কালিৰ দিনটোতো উল্লেখ কৰিছে মেয়ৰ মৃগেন শৰণীয়াই যে এইবাৰ নলা নৰ্দমাসমূহ কাম চলি থকা হৈছে, তাৰ পিছতো কিন্তু বানমুক্ত কিয় হোৱা নাই সেয়া এতিয়া ৰাইজৰ প্ৰশ্ন, আমাৰ প্ৰশ্ন নহয়। ৰাইজে জনাইছে যে, ৰাইজে মন্তব্য প্ৰকাশ কৰিছে যে তীব্ৰ গতিত নলা নৰ্দমাৰ কাম চলি আছিলে, বছৰ বছৰ ধৰি এনেধৰণে কৃত্ৰিম বানৰ সন্মুখীন হৈ আছিলে, কিন্তু কিয় সমাধান হোৱা নাই সেয়া এতিয়া ৰাইজে প্ৰশ্ন কৰিছে। আৰু যিহেতু বছৰ বছৰ ধৰি এনেধৰণে জমৰ যন্ত্ৰণা ভুগি আছে, প্ৰতি বছৰে মহানগৰবাসীয়ে আশা কৰে যে এইবাৰ বানমুক্ত হ'ব গুৱাহাটী মহানগৰী, কিন্তু তাৰ পিছতো কেনেধৰণে বানমুক্ত হৈছে গুৱাহাটী মহানগৰী। যিহেতু এটা সপ্তাহ পূৰ্বেও আমি আপোনালোকক দেখুৱাইছিলোঁ যে এজাক বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীত কেনেধৰণে কৃত্ৰিম বানৰ সৃষ্টি হৈছিলে, জনতাৰ কেনেধৰণৰ অসুবিধাৰ সন্মুখীন হৈছিলে সেয়া আমি আপোনালোকক জনাইছিলোঁ। আৰু আজিও সেই একেই দৃশ্য আপোনালোকে দেখিবলৈ পাইছে, পুৱাৰ এজাক বৰষুণ আৰু পুৱাৰ এজাক বৰষুণৰ পাছতে এতিয়া মহানগৰীৰ ভিন্ন প্ৰান্তত এনেধৰণে কৃত্ৰিম বান সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে।